নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈ এতিয়া বিপদত পৰিব নেকি কিয়নো কালিৰ দিনটোত কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এগৰাকী এলিজাবেথ গগৈৰ সৈতে শেখ আলীৰ সম্পৰ্ক ঘনিষ্ঠ সম্পৰ্ক থকাক লৈ কেবিনেটত আলোচনা হৈছিল আৰু সেই আলোচনাৰ পিছতে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত ডিজিপি গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে চৰকাৰে আৰু কেবিনেট বৈঠকৰ পিছতে এই নিৰ্দেশ আহিছিল চৰকাৰৰ পাকিস্তানৰ আলী তৌকি শেখৰ বিৰুদ্ধে চলিব এতিয়া তদন্ত ক্ষিপ্ৰ গতিত এই তদন্ত চলিব আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ অসম কেবিনেটত আলী তৌকি শেখ পাকিস্তানৰ সৈতে জড়িত প্ৰভাৱশালী এগৰাকী ব্যক্তি আছিল আৰু এই ব্যক্তিগৰাকীৰ সৈতে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ ঘনিষ্ঠ সম্পৰ্ক আছিল ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ আলী তৌকি শেখে সামাজিক মাধ্যমত কিছু মন্তব্য কৰিছিল আৰু এলিজাবেথৰ লগত পাকিস্তানৰ আলী তৌকি শেখৰ ঘনিষ্ঠ সম্পৰ্কক লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰিছে চৰকাৰৰ তৰফৰ পৰা আৰু পাকিস্তানৰ তৌকি শেখ গৌৰৱ গগৈৰ সহায়ক আছিল বুলি মন্তব্য কৰিছে গতিকে এনে অৱস্থাত তদন্ত চলিব যেহেতু এগৰাকী আলী শেখৰ বিৰুদ্ধে আলী শেখক সহায় কৰা সংস্থাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ অনুমতি দিছে এতিয়া চৰকাৰে কালিৰ কেবিনেটতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম পূৰ্বৰে পৰা আইএছৰ লক্ষ্য হয় গৌৰৱ গগৈক তদন্তত এতিয়া সহায় কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে যেহেতু ভাৰতীয় জনসাধাৰণৰ সুৰক্ষাৰ কথা গতিকে এই সিদ্ধান্তত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন বুলি ৰাজহুৱা স্বাৰ্থত অসম কেবিনেটত এই ডাঙৰ সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ভাৰতীয় লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত এটা ডাঙৰ খবৰ লৈ আহিছো আলী তৌকি শেখ সন্দৰ্ভত যেহেতু বিগত কেইবাটাও দিন চৰ্চালৈ আহিছে এই বিষয়টো আৰু সমান্তৰালভাৱে সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথৰ নাম সাঙুৰ খোৱাৰ পিছতে এতিয়া সমগ্ৰ বিষয়টোক ৰাজ্য চৰকাৰ কেবিনেটত স্থান পাইছে আৰু ৰাজ্য চৰকাৰ কেবিনেটত এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ আলোচনাৰ অন্তত কালিৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্ত মৰ্মে আৰক্ষী সঞ্চালক প্ৰধানক এই বিষয়ত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটৰ তৰফৰ পৰা এই নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু কালিৰ দিনটোত সংবাদ মাধ্যম যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে ডিজিপিয়ে নিজেই গোচৰ ৰুজু কৰিব লাগিব আৰু তদন্ত চলিব ক্ষিপ্ৰ গতিত আলী শেখক কোনে সহায় কৰিছিল বা অসমত যিসমূহ ঘটনা সংঘটিত হৈ আহিছিল আলী শেখ জড়িত থকাৰ ঘটনা যি তথ্য পোহৰলৈ আহিছিল সেই তথ্যসমূহক লৈ কিদৰে কোনসমূহ সংস্থাই বা কোন ব্যক্তি বিশেষে আলী শেখক সহায় কৰিছিল সকলোকে এতিয়া পৰীক্ষা কৰা হ'ব সংস্থাসমূহৰ সকলো নথিপত্ৰ পৰীক্ষা কৰা হ'ব আৰু এক বিশেষ ক্ষিপ্ৰ গতিত তদন্ত চলিব আলী শেখৰ বিৰুদ্ধে যেহেতু আলী শেখ যে পাকিস্তানৰ চৰকাৰৰ এগৰাকী ব্যক্তি আছিল সেই কথা জানিব পৰা গৈছে পাকিস্তান চৰকাৰ বিভিন্ন ধৰণৰ সেৱাৰ লগত বিভিন্ন ধৰণৰ পদৰ লগত জড়িত হৈ আছিল আলী শেখ সেই কথা জানিব পৰা গৈছে গতিকে সেই তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া আলী শেখৰ বিৰুদ্ধে ক্ষিপ্ৰ গতিত তদন্ত চলাবলৈ সাজু হৈছে চৰকাৰ আৰু এই তদন্তত সাংসদ গৌৰৱ গগৈকো সহায় কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো যেহেতু ভাৰতীয় সুৰক্ষাৰ কথা আছে ভাৰতীয় লোকৰ সুৰক্ষাৰ কথা ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত সাংসদ গৌৰৱ গগৈৰ সমান্তৰালভাৱে আলী শেখক বিগত সময়ত সহায় কৰা প্ৰতিটো সংস্থাৰ প্ৰতিগৰাকী ব্যক্তিকে এতিয়া সহায় কৰাৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰ কেবিনেটৰ তৰফৰ পৰা সেই সিদ্ধান্ত গ্ৰহণ কৰি তোলা হৈছে আৰু কেতিয়া তদন্ত চলিব কিদৰে তদন্ত চলিব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু আমি আগবঢ়াবলৈ লৈছো মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আজি কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত লোৱা হয় মই সিদ্ধান্তটো অসমীয়া আৰু ইংৰাজী দুইটাতে পঢ়ি দিছোঁ বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলী তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায়
যে শ্ৰী আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শ্বেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শ্বেখ ডাঙৰীয়াটো কাটি দিব লাগে। আলী শ্বেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শ্বেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শ্বেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শ্বেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি, সংগঠন আৰু সহযোগীসকলক